জয় মা চামুণ্ডা। ৰাশিফল আমি লৈ আহিছো 28 ছেপ্টেম্বৰ 2024 কৃষ্ণপক্ষৰ একাদশী তিথি পৰিছে আৰু আজি দিনটোত শনিবাৰ পৰিছে। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব কৰ্কট ৰাশি আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব কান্ধা যোগ। মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত আমি নিৰ্ধাৰণ কৰো। এতিয়া আহকচোন প্ৰথম ৰাশি মেষ ৰাশিৰ বিষয়ে আমি চাই লওঁ। মেষৰ বিষয়ে বিশেষ ভাল বুলি ক'ব নোৱাৰি। বিশেষ ভাল মানে পাৰিবাৰিক দিশত অকণমান গণ্ডগোল তেওঁলোকৰ থাকিব পাৰে, যিকোনো মতভেদ হৈ থাকিব পাৰে, ৰিলেশ্যনশ্বিপ বিলাকত গেপ আহিব পাৰে আৰু বহুত শুভ যিকোনো কাৰ্য কৰাৰ কাৰণে বা যিকোনো শুভ সংবাদ পোৱাৰ কাৰণে তেওঁলোকৰ দিনটো বৰ ভাল বুলি ক'ব নোৱাৰি। বিশেষ যদি কিবা ধৰক ৰিজাল্ট ওলাব লগা আছিল বা খবৰ ওলাব লগা আছিল তেনেকুৱা ক্ষেত্ৰবিলাকত কি হ'ব তেওঁলোকৰ নিৰাশাজনক স্থিতি হ'ব পাৰে। লগতে কোনো ধৰণৰ বস্তু কিনা মেলা কৰা আদি আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে যিকোনো পৰাক্ৰমৰ ক্ষেত্ৰত শুভ, যিকোনো কামৰ কাৰণে উঠি পৰি লগা, যিকোনো দৌৰা দৌৰি কৰা বা যিকোনো এনেকুৱা কাম য'ত নেকি বহুত পৰাক্ৰম ইউজ হয় তেনেকুৱা প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকৰ কাৰণে শুভ দেখা গৈছে। বিদ্যাৰ্থীৰ কাৰণে, খেলুৱৈৰ কাৰণে আৰু নতুন যিকোনো কোৰ্স বা যিকোনো বস্তু নতুনকৈ শিকি থকা লোকসকলৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। মানসিক টেনচন থাকিব, বৈবাহিক ক্ষেত্ৰত শুভ নহয়, বৈবাহিক ক্ষেত্ৰত মতভেদ হ'ব পাৰে। ওভাৰঅল বহুত বেছি ভাল বুলি ক'ব নোৱাৰি। নিৱেশ আদি কৰাৰ কাৰণেও বহুত বেছি উন্নত দিন বুলি কোৱা নাযাব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে যিকোনো পেণ্ডিং থৈ দিয়া কাম আপোনালোকে ৰানিঙত নিয়া, যিকোনো একাউণ্ট ৰিলেটেড কাম কৰা, যিকোনো সন্ধি বা যিকোনো এনেকুৱা কাম যিটো নেকি আপোনালোকৰ কাৰণে বৰ্তমান সময়ত বৰ দৰকাৰী বা শুভ কাম, তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰে। শুভ কাম হ'ল বুলি সেইবুলি বহুত ডাঙৰ শুভ কাম এইকেইদিনত নকৰে, আপোনালোকে হয়তো জানে। গতিকে বাকী নৰ্মেল থাকিব দিনটো আপোনালোকৰ কাৰণে ভাগ্যদায়ী দেখা গৈছে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে মানসিক ক্লেশ, ৰিলেশ্যনশ্বিপ বিলাকত গেপ আহিব পাৰে, যিকোনো কথাত বহুত টেনচন হৈ যাব পাৰে, ফাইনেন্সিয়েল ক্ষেত্ৰতো আপোনালোকৰ প্ৰব্লেম দেখা গৈছে, যিকোনো হানি ক্ষতি আদিৰ সম্ভাৱনা দেখা গৈছে। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে যিকোনো লাভালাভৰ স্থিতি, যিকোনো এনেকুৱা বস্তুত আপোনালোক হ'ব পাৰে যিটোৰ পৰা নেকি আপোনালোকৰ কিবা এটা নহয় কিবা এটা প্ৰফিট আহিব। কাম ধৰক আপোনালোকে কৰি আছিলে, সেই কামখিনি আপোনালোকৰ ঠিকে আছেনে নাই বা আচলতে গতিত লাগিছেনে নাই সেই কথাটো আপোনালোকৰ গম আজি হয়তো আপোনালোকে পাব পাৰে বা আপোনালোকে সিদ্ধান্তত উপনীত হ'ব পাৰে। গতিকে অভাৰঅল আপোনালোকৰ কিবা যদি তৈয়াৰী কৰিব লগা আছে কিবা এক্সামৰ কাৰণে, সেইবিলাকৰ তৈয়াৰীৰ কাৰণেও আজি দিনটো খুব ভাল দেখা গৈছে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। কাগজ পাতি কৰাৰ ক্ষেত্ৰত যিকোনো আইন মানে সংলগ্ন হৈ থকা কামবিলাক য'ত নেকি ধৰক আইন কানুনৰ সহায় ল'ব লাগে বা এনেকুৱা কাগজ পাতিৰ কাম য'ত নেকি আইনৰ সহায় ল'ব লাগে তেনেকুৱাবিলাক কাম নকৰিব বা মৌখিকভাৱেও যিকোনো কাগজ পাতিৰ কাম আপোনালোকে আজিৰ দিনটোত নকৰাটো ভাল হ'ব। লগতে আপোনালোকে নিজৰ বাণীত সংযম ৰখাটো আজিৰ দিনটোত বৰ জৰুৰী হ'ব। এতিয়া আহিব আপোনালোকৰ বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে যিকোনো পেণ্ডিং কাম ৰানিঙত লৈ যোৱা, ভ্ৰমণ আদিত যোৱা, যিকোনো ধৰ্ম আধ্যাত্মৰ লগত জড়িত কাম কৰা, যিকোনো এনেকুৱা কাম কৰা যিবিলাকৰ পৰা নেকি আপোনালোকৰ বহুত কিবা এটা নহয় কিবা এটা ভাগ্য উদয় হ'ব বা ভাগ্যৰ লগত জড়িত হৈ থকা কাম, উচ্চ শিক্ষাৰ লগত জড়িত হৈ থকা কাম আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে মানসিক ক্লেশ, যিকোনো এনেকুৱা ধৰক কাম য'ত নেকি আপোনালোকৰ লষ্ট সোমাই থাকিব, মানে কামটোতো হ'ব কিন্তু আপোনালোকৰ ফালে লষ্টৰ ঘৰত থাকিব, তেনেকুৱা সম্ভাৱনা দেখা গৈছে। ৰিলেশ্যনশ্বিপ বিলাকৰ কাৰণে বহুত বেছি শুভ বুলি আপোনালোকৰ ক'ব পৰা নাযাব। যিকোনো বাহন আদি চলোৱাৰ কাৰণে আপোনালোকৰ ভাল নহয় দিনটো, যাত্ৰা কৰাৰ কাৰণে দিনটো শুভ বুলি ক'ব নোৱাৰি। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে ভাল বুলি ক'ব লাগিব। বিজনেছৰ ক্ষেত্ৰত বা বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত এইবিলাকৰ ক্ষেত্ৰত শুভ দেখা গৈছে। যিকোনো এনেকুৱা কাম য'ৰ পৰা নেকি আপোনালোকৰ ডেইলি ৰুটিন বা আপোনালোকৰ কিবা এটা ভেলু এড হ'ব আপোনালোকৰ জীৱনত বা আপোনালোকৰ ইনকামত বা ডেইলি লাইফত, তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে বৰ এটা শুভ বুলি ক'ব নোৱাৰি। কুম্ভৰ কাৰণে যিকোনো অশুভতা বাণীৰ জৰিয়তে আপোনালোকৰ আহিব পাৰে, যিকোনো তৰ্ক বিতৰ্কৰ ফলত আপোনালোকৰ জীৱনলৈ বিষাদ নামি আহিব পাৰে। লগতে আপোনালোকৰ বিবাহৰ সম্পৰ্কবিলাকৰ ক্ষেত্ৰতো আপোনালোকৰ বাণীক কণ্ট্ৰল কৰাটো বহুত দৰকাৰী হ'ব। এতিয়া আহিব মীনৰ কাৰণে। এতিয়া মীনৰ কাৰণে ঠিক ঠাক দেখা গৈছে। যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰে, যিকোনো সৰু সুৰা শুভ কাম যিবিলাক নেকি দৈনন্দিন জীৱনত আমাৰ বৰ জৰুৰী বা মানে কৰিবই লাগে লগে লগে, তেনেকুৱা কামবিলাক সন্তানৰ লগত জড়িত কিবা বস্তু ধৰক কিনা বা সন্তানৰ লগত জড়িত অন্য কাম
বা বুদ্ধি বৃত্তিৰ লগত জড়িত কামবিলাক বা প্ৰেমৰ লগত জড়িত কিবা যদি মীমাংসা আছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে যিকোনো আইডিয়া আপোনালোকে কৰবাত এপ্লাই কৰা বা আইডিয়াটোৰ বিষয়ে ডিসকাস কৰা তেনেকুৱা কামবিলাক আপোনালোকে নিশ্চয় কৰিব পাৰিব এতিয়া আহিব আপোনালোকৰ মহা উপায়ৰ বিষয় মহা উপায়ত আপোনালোকে আশা কৰিছো যেটো উপায় একেদিনত 2 অক্টোবৰলৈকে দিয়া হৈছে হেতু নিশ্চয় কৰিছে আৰু লগতে যদি আজি দিনটোত কিবা আপোনালোকে যদি এড কৰিবলৈ বিচাৰে তেতিয়াহলে আজি দিনটো অন্ন দান দিয়াটো অত্যন্ত শুভ হ'ব আজি মানে এই শ্ৰাদ্ধপক্ষৰ একাদশী দিনা দান কৰাটো সেই দান বহুত বেছি মহত্বপূৰ্ণ হৈ যায় আপোনালোকে ইচ্ছা কৰিলে চাউল গাখীৰ যিকোনো মানে শস্য জাতীয় বস্তু আপোনালোকে দান দিব পাৰে লগত 11 টকা 21 টকা কোনো কথা নাই আপোনালোকে যিমান দিয়ে 100 টকা দিব পাৰিলে 100 টকাও দিব পাৰে তেনেকৈ আপোনালোকে কৰিব পাৰে নহলে আপোনালোকে খিচিৰি বনাই পেলাই খুৱাই দিব পাৰে নহলে ক্ষীৰ বনাই পেলাই খুৱাব পাৰে তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰিব